জুবিন দাৰ মুভি বনাইছিলে বুলি কৈছে কাঞ্চনজঙ্ঘা ইয়াতে শুটিং কৰিছিলে নেকি? হয় ইয়াতে শুটিং কৰিছিলে। জুবিন দাই তিনিজোপা নাহৰ ৰুইছে, এয়া এতিয়া ফুলি আছে, বহাগ বিহু আহিছে। কি কৈছে জুবিন দাই নাহৰ ৰুইছিলে তাৰমানে ইয়াত? হয় হয়। কোন জোপা প্ৰথম চাওঁ আহক। Namaskar and welcome back to the new episode guys, and this is the most beautiful place of Majuli Dekasang. ৰ'ব গাইছ ভিডিঅ'টো অকণমান ৰাস্তাৰ পৰা আৰম্ভ কৰোঁ। গাইছ মাজুলীত ইমান ধুনীয়া ধুনীয়া জেগা আছে, এই ডেকাচাঙে হওক আয়াং উকুমে হওক, কিন্তু ৰাস্তাটো যে মোক ভাল লগা নাই। তাৰমানে যদি আপোনালোকে ৰাস্তাটোকো যদি অকণমান মেইনটেইন কৰে বা ধুনীয়াকৈ বনায়, পকী যদি বনায়, দেন আৰু বেছি ভাল হ'ব বুলি মই ভাবোঁ। ইয়াৰ নেগেটিভ পইণ্টটো মই সেইটোৱে মানে কৈছোঁ, মানে নেগেটিভ পইণ্টো থাকে না, কিছুমান মানে ভাল পইণ্টটো থাকে, নেগেটিভ পইণ্টটো থাকে। তো নেগেটিভ ভিউটো যদি চাবলৈ যাওঁ, আয়াং উকুম যোৱাৰ ৰাস্তা বা ডেকাচাং যোৱাৰ ৰাস্তা, মানে ৰাস্তাবোৰ বৰ ভাল নহয়। অকণমান বৰষুণ দিলে তাৰমানে এইবোৰ বোকা চোকা হৈ যায়। তাৰমানে আজি বহুত বৰষুণ দি আছে বাবে অকণমান বোকা হৈছে, আৰু টুৰিষ্ট আহিলে মানে অকণমান অসুবিধা হয়। তো কোনোবাই যদি MLA মিনিষ্টাৰ ইয়াৰ চাই আছে, মানে এই মাজুলী ছাইডৰ তাৰমানে কোনোবাই যদি MLA মিনিষ্টাৰ চাই আছে, দেন আপোনালোকে এইবোৰ চেষ্টা কৰিব বনাবৰ কাৰণে, বা কোনোবা সংগঠন যোনে পাৰে তাৰমানে বনাবলৈ অকণমান চেষ্টা কৰিব, তেতিয়া আৰু বেছি ভাল হ'ব। তাৰমানে গাইজ এয়া হৈছে লোহিত নদী। আপোনালোকে গানত শুনিছে চাগে, লোহিতৰে চাপৰিত মইনামইয়া। তো এই মানে নদীখনৰ নাম লৈ গানটো মানে বনাইছিলে। তাৰপৰা সেইফালে আপোনালোকে দেখিছেনে, সেইডোখৰ সেইটো এটা বহুত ডাঙৰ ৰাক্ষসৰ কিবা এটা মানে তচবিৰ নে কি জানো, এইটো মূৰ্তি টাইপত চক, এইটো মানে ৰাৱণ টাইপৰ কিবা মূৰ্তি এটা বনাই থোৱা আছে চক। এয়া হৈছে ডেকাচাঙৰ এণ্ট্ৰি গেটটো। এয়া চক ওপৰত গৰুণ পক্ষীৰ মূৰ্তিটো তাৰমানে। তো বলক, ৱাও গাইজ বহুত ধুনীয়া সুন্দৰ এটা অনুভৱ, ইমান ধুনীয়া ঘৰ, আৰু ইয়াত আমাৰ অসমীয়া কালচাৰক ৰিপ্ৰেজেণ্ট কৰা হৈছে। এয়া চক ঢোল পেঁপা বজোৱা, এফালে নাচনী, এফালে ঢুলীয়া, দেখিছেনে? আপোনাৰ নামটো? মোৰ নাম নমস্কাৰ পাহাৰী দাস। আচ্ছা, এই মই মানে শুনিছিলোঁ আগতে, মোবাইলতো দেখিছোঁ, তাৰমানে ডেকাচাঙৰ বিষয়ে বহুত শুনিছোঁ, আৰু ফাৰ্ষ্ট টাইম আহি বহুত ভাল লাগিছে। তো আপুনি মোক অকণমান গাইড কৰকচোন, ডেকাচাঙৰ বিষয়ে কি ক'ব আপুনি? তাৰমানে ডেকাচাং মানে কি, ডেকাচাং বুলি ক'লে চবেই চিনি পায়। ইয়াত মানে জুবিন দা আহি গৈছে। জুবিন দাৰ মুভি বনাইছিলে বুলি কৈছে কাঞ্চনজঙ্ঘা, ইয়াতে শ্বুটিং কৰিছিলে নেকি? হয় ইয়াতে শ্বুটিং কৰিছিলে। ৱাও গাইছ, জুবিন দাই তিনিজোপা নাহৰ ৰুইছে, এয়া এতিয়া ফুলি আছে, বহাগ বিহু আহিছে। কি কৈছে জুবিন দাই নাহৰ ৰুইছিলে তাৰমানে ইয়াত? হয় হয়। কোন জোপা প্ৰথম চাওঁ আহক। ৱাও, জুবিন দাই গাইছ ইয়াত নাহৰ গছ মানে ৰুইছিলে বুলি কৈছে। তো বলক চাওঁ, এই 3জোপা গছ জুবিন দাই তাৰমানে ৰুইছিলে, নাহৰ গছ। এয়া চক, জুবিন দাই প্ৰতিটো ক্ষেত্ৰতে ক'ৰবাত গান গাবলৈ গ'লেও তাৰমানে নাহৰ গছৰ জিকিৰটো কয়, তাৰমানে উল্লেখ কৰে। তো জুবিন দাই নিজে হাতেদি ৰুইছিলে এয়া 3জোপা গছ, নাহৰ গছ। চক গাইছ, ৰিয়েলি আৰ ইউ চিয়'ৰ জুবিন দাই ৰুইছিলে? ৱাও গাইছ, জুবিন দাই ৰুইছিলে, আৰু ইয়াত জুবিন দাৰ কাঞ্চনজঙ্ঘাৰ মানে মুভি কিছুমান চিন ইয়াতে লোৱা হৈছিলে বুলি কৈছে তাৰমানে। ৱাও। তো গাইছ এতিয়া যাওঁ ওপৰলৈ, চাওঁ কি আছে, কেনেকুৱা ধৰণৰ সুন্দৰ বস্তু আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো ৰুম নেকি? আচ্ছা। তো গাইছ চক ডেকাচাঙৰ ৰুম, এয়া ফেমিলি ৰুম ন, ফেমিলি থাকিব পাৰিব ন? এইফালে ছিংগল বেডো আছে, আৰু এইফালে ফেমিলি থাকিব পাৰিব, আৰু ওপৰৰ ভিউটো চক না, বহুত ধুনীয়া ট্ৰেডিশ্যনেল মিচিং চাংঘৰ। তো গাইছ আৰু এটা ৰুম আপোনালোকক দেখাইছোঁ, এয়া চক ধুনীয়া এটা ৰুম, তাৰমানে সুন্দৰ, আৰু এইফালে ফেন চলি আছে। গৰম দিনত তাৰমানে ফেন লগাই বিন্দাছত মানে কমফৰ্টেবল থাকিব পাৰিব। আৰু কেতিয়াবা যদি আপোনালোকে ফুৰিবলৈ আহে, ইয়াত ৰুম চুম পাব আপোনালোকে বিন্দাছত। ৰুম কিমান মানে ইয়াত ভাড়া ৰেণ্ট কিমান লয়? 5,000 মানে 1 নাইট নে কি 1 ডে? 1 ডে এদিনৰ কাৰণে 5,000 বা 2,000। তাৰমানে সস্তীয়াও আছে, মানে দামীও আছে, তাৰমানে বহুত ধুনীয়া। তাৰমানে আপোনালোকে যদি কেতিয়াবা আহে, যদি ভিজিট কৰে মাজুলী, দেন আপোনালোকে নিশ্চয় আহিব ডেকাচাং, আৰু থাকিব পাৰিব এক ৰাতি মানে বিন্দাছত। আৰু খোৱা ইনক্লুড আছে না, সেই কি কয় 5,000 বা 2,000 টকা তাতে মানে খোৱা ইনক্লুড থাকে? 5,000টো যদি ৰুম লয়, তেনে ব্ৰেকফাষ্টটো আমাৰ ফ্ৰী দিয়া হয়। আচ্ছা, ব্ৰেকফাষ্টটো তাৰমানে, তাৰপৰা নিজে ডিনাৰ কৰিব লাগিব। বালি মছলা দি বনোৱা শিলগুটি ন, দেখাত একেবাৰে মানে কিবা গছৰ হেৰি দি বনোৱা নিচিনা লাগে ন?
আচ্ছা আচ্ছা ডিজাইনটো তেনেকুৱা দিছে আৰু বাকী কংক্ৰিট দি বনাইছে তাৰমানে কংক্ৰিট ৰ'ব গাইছ আৰু এটা চাবলগীয়া ধুনীয়া জেগা আছে যাৰ নাম হৈছে আয়াং ৰিজৰ্ট যিটো লোহিত নদী আৰু ডেকাচাঙৰ একেবাৰে ওচৰতে লাগি আছে আৰু এই জেগাডোখৰৰ নাম হৈছে আয়াং উকুম আৰু ইয়াত মিচিঙৰ ট্ৰেডিশ্যনেল ছেম মানে ধুনীয়া ধুনীয়া চাংঘৰ আৰু ৰুম বনাই থোৱা আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ ৰ'ব এইটো হৈছে এটা পকা চাংঘৰ আৰু ডিজাইনটো চাওক না আপোনালোকে চাওক কিমান মজাকৈ ডিজাইন কৰি ঘৰটো বনোৱা হৈছে আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ চাংঘৰ বনাবলৈ বিচাৰিছে বা এনেকুৱা ধৰণৰ মানে ডিজাইন আপোনালোকে ল'ব বিচাৰিছে বা ঘৰৰ কাৰণে ডিজাইন মানে ভাবি আছে দেন এই ডিজাইনটো আপোনালোকে চইচ কৰিব পাৰে চাওক আৰু এইবোৰ যে আপোনালোকে চাংঘৰ দেখিছে এইবোৰ আচলতে হৈছে ৰুম কোনোবাই টুৰিষ্ট কোনোবাই যদি আহে আলহী চালহী তেওঁলোকে ইয়াত ৰাতি মানে ৰুম চুম লৈ কিনে ধুনীয়াকৈ থাকিব পাৰে আৰু ভিতৰত যে ডেক'ৰেশ্যনবোৰ মানে ধুনীয়া ডিজাইন তাৰমানে বেড চেট পাব শোৱা চোৱা জেগা মানে বিভিন্ন ধৰণৰ আপোনালোকে মানে সা সুবিধা পাব মানে যদি ৰাতি থাকিম বুলি ভাবিছে এতিয়া মই আপোনালোকক দেখুৱাইছোঁ এই ৰুমবোৰনো কেনেকুৱা ভিতৰত কেনেকুৱা মানে ডিজাইন কৰা আছে বলক আপোনালোক খোলা আছে আৰু মিচিং চাংঘৰ উঠিলে মানে সদায় আপোনালোকে যে জোতা চোতা কিবা কিবি খুলি ল'ব কাৰণ এইটো আমাৰ মানে নিয়ম হয় তাৰমানে তো বলক ভিতৰটো দেখুৱাম আপোনালোকক ৱাও এয়া চোফা আৰু এইফালে বহি কিনে আপোনালোকে একদম আনন্দৰে চাহ তাহ খাব পাৰিব কফি চফি কিবা কিবি যি মন যায় আপোনালোকে খাব পাৰিব আৰু ভিতৰটো আপোনালোকক দেখাইছোঁ কেনেকুৱা ৰুম ৱাও এইটো ছিংগুল ৰুম ন অঁ ছিংগুল বেড আচ্ছা এইটো ডাবুল মানে ফেমিলি ধুনীয়া এটা ফেমিলি ইয়াত থাকিব পাৰিব আৰু এইফালে আছে আপোনালোকৰ আইনা মোবাইল চাৰ্জিং কৰিব পাৰিব গোটেইখিনি আৰু এইফালে গৰম দিনত ফেন চেন আছে মানে এইটো চাওক ভিতৰ মানে ভিউটো কেনেকুৱা ধৰণৰ বাথৰুম আছে নে বাথৰুম চাওঁ তো বলক মই আপোনালোকক বাথৰুম দেখাবলৈ চেষ্টা কৰিছোঁ ৱাও লাকজাৰী টাইপৰ বাথৰুম চাওক গাইছ ৱাও এইটো ইংলিছ টয়লেট আৰু ওপৰৰ পৰা শ্বাৱাৰ আছে আপোনালোকে গা ধুব পাৰিব ধুনীয়াকৈ এইফালে পানী আৰু এইফালে হাত ধুব পাৰিব ধুনীয়াকৈ আৰু কাপোৰ চাপোৰ ইয়াত থ'ব পাৰিব আপোনালোকে যদি মাজুলী আহে কেতিয়াবা নিশ্চয় ভিজিট কৰিব আৰু এৰাতি থাকিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিব ধুনীয়া ধুনীয়া ইয়াত ৰুম আছে খোৱা বোৱা ৰেষ্টুৰেণ্ট আছে নাই ৰেষ্টুৰেণ্ট হোটেল আছে নাই আছে তাৰমানে ন এক ৰাতি বা এদিনৰ কাৰণে 2500 টকা তাৰমানে দাম এক ৰাতি আপোনালোকে ধুনীয়াকৈ ফেমিলিৰ লগত আহক তো আপোনালোকে ইয়াত থাকিব পাৰিব বিন্দাছত গাইজ মানুহে এনেই বাহিৰলৈ যায় আমেৰিকা যায় লণ্ডন যায় মানে ভাল ভাল জেগা চাম বুলি মানুহে যায় কিন্তু আমাৰ অসমতেই ভাল ভাল জেগা আছে আৰু যদি আপোনালোকে কেতিয়াও মাজুলী ভিজিট কৰা নাই তো মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে নিশ্চয় আহক মাজুলীত বহুত ভাল ভাল জেগা আছে আপোনালোকে চাবৰ কাৰণে আৰু ফেমিলি লৈ আহক কেতিয়াবা পাৰ্টি চাৰ্টি খাবৰ কাৰণে তো সঁচাকৈ বহুত ভাল অনুভৱ হ'ব তো গাইজ ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু আপোনালোকে যিহেতু গম পাই আছে মই গোটেই অল আছাম ট্ৰেভেলিং কৰি আছোঁ খোজকাঢ়ি ট্ৰেভেলিং কৰি আছোঁ বাই হিচাইকিং তো আপোনালোকে ভিডিঅ'বোৰ চাব মই গোটেই অল আছাম ট্ৰেভেলিং কৰিম তাৰমানে খোজকাঢ়ি নাজানো কিমান দিন লাগে জাষ্ট আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে